মৰাণৰ ধেমেচিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আৰম্ভ হোৱা ধনেখনা নাট উৎসৱৰ তৃতীয়টো বৰ্ষ। ধনেখনা জানৰ পাৰত ৰাঙিমুখ চুমনিত মুকলি আকাশৰ তলত মাটিৰ খেতিৰে সজা মঞ্চত সোমবাৰে নিশাৰে পৰা আৰম্ভ ধনেখনা নাট উৎসৱ 2025। প্ৰথম নিশা মঞ্চস্থ কৰা হয় দুখনকৈ নাটক। ৰজাৰ দেউল মঞ্চস্থ কৰে স্থানীয় ধনেখনা নাট্যগোষ্ঠীৰ কণকণ শিশু শিল্পীসকলে। দ্বিতীয়খন নাট চৰণদাস চুৰ পৰিৱেশন কৰে গুৱাহাটীৰ শিল্পী দলে। এইবাৰ ধনেখনা নাট উৎসৱত নগাঁৱৰ ৰংগালয়, দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰ আৰু চাবুৱাৰ শিল্পবন নাট্যগোষ্ঠীয়ে নাট পৰিৱেশন কৰিব। মুকলি আকাশৰ তলত আমি দৰ্শকখিনি দেখিছে আপোনালোকে ইমানখিনি দৰ্শক লৈ আমি নাটকৰ কাম আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ যিসকল দৰ্শক আহিছে সকলোকে আমি যিমান পাৰি য'ত পৰোনাস্তি আমি আমাৰ যি থলুৱা আসন দিবলৈ যত্ন কৰিছোঁ, মানে আমি নিজে সাজি লোৱা আসন দিছোঁ আৰু মঞ্চটো আমি কৰিছোঁ। আপোনালোকে মঞ্চ দেখিলে যে আমি বাঁহজোপাৰ তলত আমি নিজা ধৰণে এখন মঞ্চ তৈয়াৰ কৰিছোঁ আৰু সেই মঞ্চখন প্ৰচেনিয়ামো হয় চাগে আৰু নতুন এটা নতুন উপাদানো তাত বিচাৰি পাব। আজি নাট মহোৎসৱ এইটো তৃতীয় বৰ্ষ এবাৰ আৰম্ভ হৈছে।